নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুত ইম্পৰ্টেন্ট আপডেট লৈ আহিছো এছএছজিডি কনষ্টেবল 2025 বিএছএফ সিআইসিএফ সিআৰপিএফ এছএছএফ এছএছবি আইটিবিপি এণ্ড আসাম ৰাইফলমেন 53000 পদৰ ফাইনালি ফিজিক্যাল টেষ্টৰ ডেট আহি গল কোনটো তাৰিখৰ পৰা কোনটো তাৰিখলৈকে এছএছজিডি কনষ্টেবলৰ ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব কেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু লগতে টোটাল কিমান ক্যান্ডিডেটক ফিজিক্যাল টেষ্ট দিবলৈ মাতিছে লোৱা টোটাল কিমান ক্যান্ডিডেটক মাতিছে সোৱালি কিমান টোটাল ক্যান্ডিডেটক মাতিছে আৰু লগতে এদিনত কিমান ক্যান্ডিডেটক ফিজিক্যাল টেষ্ট দিবলৈ মাতিব সকলো বিলাক তথ্য ভিডিওটো যেটা ফুল ইনফৰমেশনৰ কাৰণে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে বৰ্তমান আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত যদি জয়েন হোৱা নাই জয়েন হ'লে তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকে পাব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে যি সকল ক্যান্ডিডেটে বিএসএফ বৰ্ডাৰ সিকিউৰিটি ফোৰ্স কনষ্টেবল টেডমেনৰ পদবিলাকত যদি এপ্লাই কৰিম বুলি ভাবিছে যদি এপ্লাই কৰিছে তেতিয়াহলে আপোনালোকৰ ৰিটেন এক্সামৰ বাবে এখন বেষ্ট বুক লৈ আহিছে এখন নাম হৈছে সাকচু পাবলিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে বিএসএফ কনষ্টেবল টেডমেনৰ ৰিটেন এক্সামৰ বাবে ইয়াতে আগতে হোৱা এক্সামৰ কোৱেশ্চন পেপাৰসমূহ সলিউশন হকাৰ আপোনালোকে পাব ইয়াতে অল সাবজেক্টৰ কোৱেশ্চন আনসাৰ পাব হিন্দী আৰু লগতে আপোনালোকৰ maths reasoning gen knowledge সকলো বিলাকৰ কোৱেশ্চন আনসাৰ আপোনালোকে এই সাকচু পাবলিকেশনৰ বিএসএফ কনষ্টেবল টেডমেনৰ বুকখনত আপোনালোকে পাই যাব যদি আপোনালোকে বুকখন বাই কৰিব বিচাৰে তেতিয়ালে ভিডিও ডেসক্ৰিপচনত আমাজন আৰু ফ্লিপকাৰ্টৰ লিংক দিয়া আছে বেষ্ট বুক বিএসএফ কনষ্টেবল টেডমেনৰ ৰিটেন এক্সামৰ বাবে বেষ্ট বুক সাকচু পাবলিকেশন যদি বুকখন লব বিচাৰে এতিয়া বাই কৰি লওক এতিয়া এছএছজিডি কনষ্টেবলৰ ফিজিক্যাল টেষ্ট কেতিয়া পৰা কেতিয়া লাগি হ'ব তাৰে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো এখন আনঅফিচিয়ালি অহা নোটিস এটো বিষয় আপোনালোকে গম পালে ডাইৰেক্টৰ জেনেৰেল সিআৰপি ফালৰ পৰা সিআৰপিএফ ফালৰ পৰা এখন নোটিস আহিছে ইয়াতে উল্লেখ কৰিছে যে টোটাল এছএছজিডি কনষ্টেবল 2025 টোটাল ক্যান্ডিডেটক ফিজিক্যাল টেষ্ট দিবলৈ মাতিব বা মাতিছে 3,94,121 টা ক্যান্ডিডেটক ফিজিক্যাল টেষ্ট দিবলৈ মাতিছে ইয়াতে লোৱা টোটাল মাতিছে 3,53,908 আৰু সোৱালি 40,213 ফিজিক্যাল টেষ্ট দিবলৈ মাতিছে এই বিষয়ে আপোনালোকে গম পালে আৰু লগতে ইয়াতে উল্লেখ কৰিছে যে কন্ডাক্ট টেন্টেটিভলি ফ্ৰম 20/08/2025 ইয়াৰ পিএছটিএন পিইটি অনুষ্ঠিত হ'ব 20 আগষ্টৰ পৰা 11 ছেপ্টেম্বৰলৈকে ইয়াৰ পিটিএন পিএছটি অনুষ্ঠিত হ'ব 1500 ক্যান্ডিডেট পাৰ ডে মানে পাৰ ডে পাৰ সেন্টাৰত 1500 ক্যান্ডিডেটক ফিজিক্যাল টেষ্ট দিবলৈ মাতিব এক দিনত এই বিষয়ে আপোনালোকে গম পালে 30টা সেন্টাৰত ইয়াৰ ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব এই বিষয়ে আপোনালোকে গম পালে 20 আগষ্টৰ পৰা 11 ছেপ্টেম্বৰলৈকে ইয়াৰ পিএছটিএন পিইটি অনুষ্ঠিত হ'ব পাৰ ক্যান্ডিডেট মানে এক দিনত প্ৰায় 1500 ক্যান্ডিডেট এটা সেন্টাৰত মাতিব এই বিষয়ে আপোনালোকে গম পালে কনফাৰ্ম ভালকে এতিয়া আপোনালোকে ফিজিক্যাল টেষ্টৰ কাৰণে ভালকে তৈয়াৰী কৰক কাৰণ ইয়াতে আপোনালোকে ডাইৰেক্ট কনফাৰ্ম আও আপোনালোকে যদি ভালকে ফিজিক্যাল টেষ্টটো পাস কৰে তেতিয়াহলে আপোনালোকে চাকৰিটো পাবই যদি ভাল এটা মাৰ্কস পাইছে ইয়াতে যদি আপোনালোকে ফেল হৈ যায় আৰু তেতিয়াহলে আপোনালোকক কোৱা কষ্টবিলাক ইনে যাবগে হেকাৰণে আপোনালোকে এক দিন টাইম পাইছে কাৰণ 5 কিলোমিটাৰ 24 মিনিটত সোমাব পাৰিবই আপোনালোকে ভালকে কষ্ট কৰক নিশ্চয় গম পাইছে ইমান আপোনালোকে কষ্ট ইমান টান নহয় মানে এই ৰানিংটো ইমান টান নহয় এছএছজিডি কনষ্টেবলৰ ৰানিংটো ইমান টান নহয় কাৰণ 5 কিলোমিটাৰ 24 মিনিট দিয়া হয় আপোনালোকে জাস্ট এটা স্টেপত দৌৰ মাৰি থাকিলে আপোনালোকে পাস হৈ যাব ডকুমেন্টছ খিনি ভালকে ক্লিয়াৰ কৰি লওক নিশ্চয় গম পাইছে যি ডকুমেন্টছ লাগে আৰু কি ডকুমেন্টছ লাগে তাৰ ওপৰত যদি ভিডিও লাগে নিশ্চয় আপোনালোকক এটা দিবলৈ চেষ্টা কৰিম আৰু নেক্সট ৰিক্ৰুটমেন্ট 2026 বৰ্ষৰ বাবে অক্টোবৰ মাহত আকৌ ভেকেন্সি মুকলি কৰা হ'ব ফিজিক্যাল টেষ্ট সমাপ্ত হৈ যাব 2025 চনৰ ৰিক্ৰুটমেন্টৰ 11 ছেপ্টেম্বৰ তাৰিখে আৰু অক্টোবৰ মাহতে আকৌ 2026 চনৰ বাবে ভেকেন্সি আহিব নিশ্চয় গম পাইছে যদি এবাৰ আপোনালোকৰ নাম নাহিলে চিন্তা কৰিব কোনো কাৰণ নাই নেক্সট ৰিক্ৰুটমেন্টৰ কাৰণে ভালকে এতিয়া পৰা পঢ়ি থাকক আপোনালোকৰ হাতত এতিয়াও টাইম আছে যদি বয়স আছে আৰু যা এবাৰ নাম আহিছে তেওঁলোকে ফিজিক্যাল টেষ্টটো যাতে ভালকে দিয়ে সো এইটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক যে এছএছজিডি কনষ্টেবলৰ ফাইনালি ফিজিক্যাল টেষ্টৰ ডেট আহি গল সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ